নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ চেনেল অনলাইন খয়ালৈ। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক মই জনাব বিচাৰো এটা কথা যে যিসকল আপোনালোকৰ বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আছে, সেই দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে যি মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ কৰিব লাগে, সেই মেট্ৰিকৰ কিন্তু প্ৰপত্ৰ পূৰণ কৰিবলৈ কাৰণে নোৱাৰিব। সেইসকল কোনসকল ছাত্ৰ-ছাত্ৰীয়ে নোৱাৰিব বাৰু মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ আপোনালোকে গম পায়নে? কোনসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ কৰিবলৈ নোৱাৰিব? সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰিব যিসকল ছাত্ৰ-ছাত্ৰীৰ আপোনালোকৰ ইউনিট টেষ্ট অৰ্থাৎ 1 নম্বৰ ইউনিট টেষ্টৰ নম্বৰসমূহ আপোনালোকৰ MAP পৰ্টেলত আপোনালোকৰ যি মাৰ্কছৰ পৰ্টেলটো যি আছে আপোনালোকৰ দশম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে যিটো আপোনালোকৰ সেৱাৰ ফালৰ পৰা আপোনালোকৰ যিটো এটা পৰ্টেল আছে, সেই পৰ্টেলত যে আপোনালোকৰ মাৰ্কছবোৰ যে আপলোড কৰিব লাগে, সেই মাৰ্কছখিনি যিসকল ছাত্ৰ-ছাত্ৰী আপলোড নহ'ব সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কিন্তু আপোনালোকৰ মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ এই MEP পৰ্টেলত আপোনালোকৰ 10 আগষ্টৰ তাৰিখৰ ভিতৰত আপোনালোকৰ যিসকল ছাত্ৰ-ছাত্ৰী আপোনালোকে MAP পৰ্টেলত আপোনালোকে নম্বৰ তালিকাসমূহ আপোনালোকে ভৰোৱা নাই, সেইসকল ছাত্ৰ-ছাত্ৰীৰ নম্বৰ তালিকাসমূহ আপোনালোকে অতি শীঘ্ৰে ভৰাই লওক। যিহেতু আপোনালোকৰ সময়সীমা আৰু বেছি দিন নাই, আপোনালোকৰ 10 আগষ্টৰ সময় বান্ধি দিয়া হৈছে। আপোনালোকৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অপেন কৰি ল'ব বা আপোনালোকে লেপটপতো কৰিব পাৰিব। যদি আপোনালোকৰ লেপটপ আছে তেতিয়া আপোনালোকে লেপটপত আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰটো বা আপোনালোকে ফায়াৰফক্সটো অপেন কৰি ল'ব। অপেন কৰাৰ পাছত আপোনালোকে এই চাৰ্চ বাৰত টাইপ কৰিব আপোনালোকে MEP পৰ্টেল বুলি টাইপ কৰিলে হ'ব। MEP পৰ্টেল বুলি টাইপ কৰিব। টাইপ কৰাৰ পাছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত চাব পাইছে পোন প্ৰথমবাৰৰ যিটো আপোনালোকৰ ৱেবছাইট আছে mulyankan.sevaonline.org, এই আপোনালোকে পৰ্টেলটোত আপোনালোকে ক্লিক কৰিব লাগিব, অৰ্থাৎ এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। আৰু এই ইণ্টাৰফেচটো আপোনালোকে অহাৰ পাছত আপোনালোকৰ মোবাইলত আপোনালোকৰ বিদ্যালয়ৰ যিটো ডাইচ কোড আছে সেই ডাইচ কোডটো দিব আৰু প্ৰত্যেক বিদ্যালয়ৰ নিজা নিজা পাছৱৰ্ড আছে, সেই পাছৱৰ্ডটো আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ পাছত আপোনালোকে লগইন কৰিব। যিহেতু মোৰ লগত দশমমান শ্ৰেণীত পঢ়ি থকা বা আপোনালোকৰ হাই স্কুলৰ এই ডাইচ কোড আৰু পাছৱৰ্ডটো নাই, গতিকে মই আপোনালোকক দেখুৱাব নোৱাৰিম, কিন্তু আপোনালোকক ইনষ্ট্ৰাকশ্যনটো মই এই মোবাইলটোৰ জৰিয়তে আপোনালোকক দি দিব পাৰিম, যে কৈ দিব পাৰিম আপোনালোকে কেনেকৈ কৰিব লাগিব। আপোনালোকে যেতিয়া স্কুলৰ আপোনালোকৰ ডাইচ কোডটো দিব আৰু পাছৱৰ্ডটো দিব আৰু তাৰপিছত লগইন কৰিব। লগইন কৰাৰ পাছত আপোনালোকৰ মোবাইলত তাৰপিছত এটা ইণ্টাৰফেচ আহিব। তাত আপোনালোকৰ ক্লাছ 9 আৰু 10ৰ আপোনালোকৰ এটা ছাইডত আপোনালোকৰ কৰ্নাৰত লিখা থাকিব যে মাৰ্কছ এণ্ট্ৰি ছিষ্টেম বুলি, তাত আপোনালোকে ক্লিক কৰিব লাগিব। মাৰ্ক এণ্ট্ৰি ছিষ্টেম এই অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত আপোনালোকে প্ৰত্যেকটো ছাত্ৰ-ছাত্ৰীৰ আপোনালোকৰ নাম আহি যাব আৰু আপোনালোকে প্ৰত্যেকটো ছাত্ৰ-ছাত্ৰীৰ এগেইনষ্টত আপোনালোকে মাৰ্কখিনি আপোনালোকে তাত এণ্টাৰ কৰিব লাগিব। মাৰ্কখিনি আপোনালোকে এণ্টাৰ কৰি যাব আৰু এণ্টাৰ কৰাৰ পাছত আপোনালোকে ছাবমিট কৰিব লাগিব। বা আপোনালোকে এবাৰ চেকো কৰি ল'ব পাৰে যে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ নামৰ এগেইনষ্টত মাৰ্কসমূহ শুদ্ধকৈ আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ মাৰ্কসমূহ আপলোড কৰা হৈছে নাই, আপোনালোকে এবাৰ চেক কৰি ল'ব। চেক যেতিয়া আপোনালোকৰ হৈ যাব, সম্পূৰ্ণ তথ্যবোৰ শুদ্ধ আছে, তেতিয়া আপোনালোকে কি কৰিব, ফাইনেল ছাবমিট কৰি দিব। তলতে আপোনালোকৰ ফাইনেল ছাবমিট থাকিব, আপোনালোকে ফাইনেল ছাবমিট কৰি দিব বা আপোনালোকে তাতে গৈ পেলাই প্ৰিণ্টো কৰিব পাৰিব। আপোনালোকে প্ৰিণ্ট কৰিবা, ভেৰিফাই কৰি তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। যেতিয়া আপোনালোকে প্ৰিণ্ট কৰিবা, আপোনালোকে ভেৰিফাই কৰি আপোনালোকে ফাইনেল ছাবমিট কৰি দিব, তেতিয়াহে কিন্তু সেইসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ প্ৰপত্ৰখিনি পূৰণ কৰিব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে বুজি পালে যে কেনেকৈ আপোনালোকে কৰিব পাৰিব। বৰ্তমান মোৰ হাতত যিহেতু হাই স্কুলৰ আপোনালোকৰ ডাইচ কোড আৰু আপোনালোকৰ পাছৱৰ্ডৰ এই পৰ্টেলৰ পাছৱৰ্ডটো নাই, সেইকাৰণে মই দেখুৱাব লাগিব, এই দুখিত তাৰ কাৰণে। গতিকে আপোনালোকে আশা কৰিছোঁ আপোনালোকে মই যিখিনি কৈছোঁ বুজি পালে। এইখিনি মতে আপোনালোকে ফ'ল' কৰি গ'লে কিন্তু আপোনালোকৰ এই কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমবাৰ চাই আছে, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়াহে আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানে আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।